হেল্ল' এভৰিৱান, এটা সুখবৰ আছে ক্লাছ 10ৰ ষ্টুডেণ্টছৰ কাৰণে সুখবৰ। আৰু এই সুখবৰটো এয়ে যে আমাৰ ইউটিউব চেনেল জয়া একাডেমীত ক্লাছ 10ৰ বিজ্ঞানৰ NCERT লাইন বাই লাইন ছিৰিজ আৰম্ভ হ'ব। যিহেতু মেট্ৰিকত কিতাপৰ পৰাই কুৱেশ্যন আহে, চেপ্টাৰৰ মাজৰ পৰাই কুৱেশ্যন আহে, গতিকে যদি তোমালোকে চেপ্টাৰটো পূৰা লাইন বাই লাইন পঢ়ি থোৱা ন, তেতিয়াহ'লে তোমালোকৰ এক্সামত যি কুৱেশ্যনে নাহক, ঠিক আছে, মেট্ৰিকত যি কুৱেশ্যনে নহওক, চব কুৱেশ্যন পূৰা আৰামত ইজিলি পাৰিবা। সেইকাৰণে মই তোমালোকৰ কাৰণে NCERT লাইন বাই লাইন ছিৰিজটো লৈ আহিছোঁ। গতিকে তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ অতি সোনকালে ভিডিঅ' আহি আছে। প্ৰথমতে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণটো বুজাই দিম, তাৰপিছত বাকী চেপ্টাৰবোৰ লাহে লাহে আমি মুভ কৰিম, ঠিক আছে। গতিকে তোমাৰ এইটোৱে কাম হ'ব যে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু তোমাৰ যিমানবিলাক বন্ধুবৰ্গ আছে, ফ্ৰেণ্ডছ আছে, সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দি দিয়া, যাতে সকলোৱে উপকৃত হয়, ঠিক আছে। এইটোৱে আছিলে আমাৰ এটা সৰু ইনফৰমেশ্যন। গতিকে যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো, ঠিক আছে। অ'কে, থেংক ইউ ছ' মাছ।